তাৰকাসকল তেওঁলোকে বিলাসী গাড়ী ক্ৰয় কৰি বহুত ভাল পায় এটা তেওঁলোকৰ চখ আৰু সেই বিলাসী গাড়ীবোৰ ক্ৰয় কৰি নিজৰ গেৰেজত সজাই থব পৰাটো তেওঁলোকৰ এটা বিশেষ অভ্যাস বুলি আমি কৈছো মানে তেওঁলোকে এইবোৰ কৰি ভাল পায় আৰু ৰোহিত শৰ্মা এই ক্ষেত্ৰত অলপ ব্যতিক্ৰম ৰোহিত শৰ্মাই বিলাসী গাড়ী ক্ৰয় কৰে হয় কিন্তু সেই গাড়ীবোৰৰ নম্বৰো বেলেগ ধৰণে চইচ কৰে বা চুজ কৰে আৰু সেই সন্দৰ্ভতে বিশেষ এটা খবৰ এই যিখন নিৰ্দিষ্ট গাড়ী দেখিছে এখন ল্যাম্বৰগিনি হয় এই ল্যাম্বৰগিনি উৰুছ এসি এই ল্যাম্বৰগিনি উৰুছ এসি খন নতুনকৈ ক্ৰয় কৰিছে ৰোহিত শৰ্মাই আৰু এইখনৰ নম্বৰ ৰাখিছে 3015 কি কাৰণত এই নম্বৰটো ৰাখিছে তাৰে বিশদ বিৱৰণী দিম নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট এৰিয়া হৈছে পোনপটীয়া এখন প্ৰচাৰ ষ্টুডিঅত মই প্ৰাঞ্জল এই ৰোহিত শৰ্মাই শ্ৰীলংকাৰ বিৰুদ্ধে 264 ৰানৰ এটা অনবদ্য ইনিংছ আগবঢ়াইছিল আপোনালোকৰ হয়তো মনত আছে ক্ৰিকেট প্ৰেমীসকলে সেই কথা ভালদৰে মনত ৰাখিছে কোনেও কাহিনী পাহৰিব নোৱাৰে আৰু ৰোহিত শৰ্মাৰ যিসকল অনুৰাগী তেওঁলোকেতো কেতিয়াও পাহৰিব নোৱাৰে ৰোহিত শৰ্মাই শ্ৰীলংকাৰ বিৰুদ্ধে 264 ৰানৰ যি বিস্ফোৰক ইনিংছ গঢ়িছিল তাৰ পাছত তেওঁ এখন ল্যাম্বৰগিনি পাইছিল সেই নিৰ্দিষ্ট ল্যাম্বৰগিনিখন তেওঁ সেই 264 নম্বৰতে ৰাখিছিল 264 সেইখন ল্যাম্বৰগিনি নম্বৰ হৈছে সেই ল্যাম্বৰগিনিখনৰ নম্বৰ ৰং হৈছে নীলা ৰঙৰ সেইখন আৰু এতিয়া যিখন কিনিছে সেইখনৰ ৰঙা ৰঙৰ এইখন ল্যাম্বৰগিনি উৰুছ এসি আগৰখনো ল্যাম্বৰগিনি হয় ল্যাম্বৰগিনি উৰুছেই হয় কিন্তু এইখন ল্যাম্বৰগিনি উৰুছ এসি আৰু এইখনৰ নম্বৰ 3015 ৰাখিছে কোনো ক্ৰিকেটৰ ৰেকৰ্ডৰ বাবে নহয় ইয়াৰ আগৰখনৰ নম্বৰ তেওঁ ৰাখিছে কেৱল মাত্ৰ ক্ৰিকেটত ৰেকৰ্ড গঢ়াৰ বাবে ৰেকৰ্ড গঢ়িলে তেওঁ 264 ৰানৰ অনবদ্য ইনিংছ গঢ়িলে আৰু যাৰ ফলত সেইখন ল্যাম্বৰগিনি নম্বৰ 264 নম্বৰতে ৰাখি ললে আজিকালি নম্বৰ যেহেতু গাড়ী নম্বৰ জানে এটা নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে ক্ৰয় কৰিব পাৰি আৰু সেই নম্বৰটো নিলামো হয় সেইমতে ৰোহিত শৰ্মাই নিজৰ পছন্দৰ নম্বৰটো ললে কিন্তু এইবাৰ যেটো নম্বৰ ৰাখিছে এই নম্বৰটো তেওঁ কোনো ৰেকৰ্ডৰ বাবে ৰখা নাই এইটো তেওঁৰ একেবাৰে পৰিয়ালক উপহাৰ দিয়াৰ ৰূপত নম্বৰটো ৰাখিছে এই নম্বৰটোৰ এটা বিশেষত্ব হৈছে 3015 আমি ক'ব বিচাৰিছো সেই বিশেষত্বটো ইয়াত জড়িত হৈ আছে ৰোহিত শৰ্মাৰ সন্তানৰ জন্মৰ তাৰিখ বুলি ক'লে ৰোহিত শৰ্মাৰ দুটি সন্তান এগৰাকী কন্যা সন্তান সামাইৰা নাম আৰু সামাইৰাৰ জন্মদিন হৈছে 30 ডিসেম্বৰ আৰু আনহাতে পুত্ৰ আহানাৰ জন্মদিন হৈছে 15 নৱেম্বৰ মানে 30 আৰু 15 3015 কন্যাৰ 30 আৰু পুত্ৰৰ 15 এই দুইটা নম্বৰ লগ লগাই তেওঁ নতুন ল্যাম্বৰগিনি উৰুছ এসি খনৰ নম্বৰ ৰাখিছে 3015 মানে পৰিয়ালৰ বাবে পৰিয়ালৰ নিজৰ সন্তানৰ নম্বৰেৰে এই নম্বৰটো মিলাইছে আৰু ইয়াত এটা সংযোগ আছে কেৱল ইমানতে অন্তপৰা নাই যে সংযোগটো হৈছে 30 আৰু 15 যদি আপোনালোকে যোগ কৰে যদি আমি নিউমেৰলজিক্যালি চাও সেই 30 আৰু 15 যোগ কৰিলে সেই মুঠ সংখ্যাটো হৈ গৈ 45 আৰু সেই 45 আকৌ ৰোহিত শৰ্মাৰ জাৰ্সি নম্বৰ গোটেইখিনি মিলি গৈছে মানে বহু চিন্তা ভাৱনাৰ পাছতহে যে তেওঁ নতুন গাড়ীখনৰ এই নম্বৰটো ৰাখিছে সেইটো স্পষ্ট হৈ গৈছে ৰোহিত শৰ্মাই চাওক প্ৰথমে নিজৰ কন্যা সন্তানৰ যেটো জন্ম তাৰিখ সামাইৰাৰ জন্ম তাৰিখ হৈছে 30 ডিসেম্বৰ পুত্ৰ আহানৰ জন্মদিন হৈছে 15 নৱেম্বৰ এই দুইটা তাৰিখ মিলাই দিছে 30 আৰু 15 গাড়ীখনৰ নম্বৰত আৰু এই 30 আৰু 15 যোগ কৰি যেটো নম্বৰ হয় সেইটো হৈছে 45 যেটো হৈছে তেওঁৰ জাৰ্সি নম্বৰ আৰু সকলো চিন্তা ভাৱনা কৰি মিলাই মিলি এইখন ল্যাম্বৰগিনি উৰুছ এসিৰ নম্বৰ ৰাখিছে ৰোহিত শৰ্মাই 3015 সাধাৰণতে এই সকল তাৰকাই নিজৰ সকলো বস্তুতেই এটা অন্য ধৰণৰ চিন্তা ভাৱনাৰে আগবাঢ়িছে সকলো বস্তুতে তেওঁলোকৰ যিবোৰ নিচা আছে যিবোৰ তেওঁলোকে গাড়ী ক্ৰয় কৰি ভাল পোৱা বিলাসী কাপোৰ কিনি ভাল পোৱা একাংশ আছে বিলাসী জোতা দামী জোতা স্নিকাৰ্ছ কিনি ভাল পায় আৰু সেইবোৰ তেওঁলোকে এটা বিশেষ ৰূপত সজাই থৈ দিয়ে সেইবোৰ অন্য ধৰণে তেওঁলোকৰ যেটো টকা তেওঁলোকৰ হাতত অগাধ ৰূপত আহি যায় আৰু যেহেতু তেওঁলোকে এডভাৰটাইজমেন্টৰ জৰিয়তে বা আন কেতবোৰ স্পন্সৰশ্বিপৰ জৰিয়তে বৃহৎ পৰিমাণৰ পুঁজি লাভ কৰে সেই পুঁজিবোৰ তেওঁলোকে এনে ধৰণে বিশেষ তেওঁলোকৰ শখবোৰত খৰচ কৰে যিবোৰ কৰি তেওঁলোকে ভাল পায় এটা গাড়ী তেওঁলোকে ৰোহিত শৰ্মাই গাড়ী ক্ৰয় কৰি ভাল পায় তেওঁৰ গেৰেজত বহু কেইখন বিলাসী গাড়ী আছে এখনৰ পাছত আন এখন গাড়ী ক্ৰয় কৰে কেতিয়াবা গাড়ী উপহাৰ হিচাপেও পায় শ্ৰীলংকাৰ বিৰুদ্ধে সিৰিজটো উপহাৰে পাইছিল এনে ধৰণে বিভিন্ন সিৰিজত তেওঁ উপহাৰ হিচাপে গাড়ী পাই থাকে
বা অন্য কেতবোৰ সামগ্ৰী পাই থাকে আৰু প্ৰতিটো বস্তুকে অতি মৰম আৰু সাদৰেৰে ৰাখে আৰু সেই যিবোৰ নিজে কিনা অথবা উপহাৰ পোৱা বস্তুবোৰ তাক কেনেধৰণে সযতনে ৰাখিব লাগে কেনেধৰণে সেই বস্তুবোৰ জনমানসত তুলি ধৰিব লাগে সেইবোৰ তেওঁলোকে জানে আৰু সেই ৰোহিত শৰ্মাই সেইটোকে কৰিছে নিজৰ সন্তানক নামত উৎসৰ্গা কৰি দিছে তেওঁৰ এই গাড়ীখন ল্যাম্বৰগিনি আৰু সেই গাড়ীখনৰ নম্বৰৰ এইটোৱে হৈছে বৈশিষ্ট্য তেওঁৰ গাড়ীৰ নম্বৰ কিয় 3015 ৰাখিছে বুলি একাংশ ক্ৰিকেট অনুৰাগীয়ে সামাজিক মাধ্যমত কিছু আলোচনা কৰিছিল আৰু সেই আলোচনাৰ বাবে আমি এই বিশেষ সম্প্ৰচাৰটো আনিলো আৰু আমাৰ এই সম্প্ৰচাৰটোৰ জৰিয়তে গোটেই তথ্যখিনি আমি ভাঙি আপোনালোকক কৈ দিলো এই ক্ষেত্ৰত আমাৰ সদায় দৰ্শকসকলৰ কি মতামত কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা